যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল। তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম। কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব। কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ, অসম হ'ল প্ৰগতিৰ দেশ, অসম হ'ল বিকাশৰ দেশ, অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আছাম হ'ব লাগে। আজি আমি সকলোৱে দেখিছোঁ যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব, এ ফৰ আছাম বুলি কব, এ ফৰ অসম বুলি কব। এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই। আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল। তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম। কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব। কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ, অসম হ'ল প্ৰগতিৰ দেশ, অসম হ'ল বিকাশৰ দেশ, অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আছাম হ'ব লাগে। আজি আমি সকলোৱে দেখিছোঁ যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব, এ ফৰ আছাম বুলি কব, এ ফৰ অসম বুলি কব। এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই। আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম।